মোৰ ইউটিউব চেনেললৈ আজি তোমালোকক স্বাগতম জনাইছোঁ। আজি মই দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.2 3 2 পৰা মই শিকাম। এতে দিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। কোণ দুটা নিৰ্ণয় কৰা। ধৰা হ'ল ডাঙৰ কোণটো x, ধৰা হ'ল ডাঙৰ কোণটো x, গতিকে সৰু কোণটো y। প্ৰশ্নমতে কি বুলি কৈছে, দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। তাৰ মানে x মাইনাছ y সমান 18। আৰু কোণ দুটাৰ নিৰ্ণয় কৰা। কোণ দুটা মানে আমাৰ হেৰি হ'ব, 180 ডিগ্ৰী হ'ব। x যোগ y সমান 180 ডিগ্ৰী। কোণ দুটা আমাক নিৰ্ণয় কৰিব দিছে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান উলিয়াব দিছে। গতিকে আমি এইটো 1 নম্বৰ ধৰি ল'লোঁ আৰু এইটো আমি 2 নম্বৰ ধৰি ল'লোঁ। তোমালোকে এটা কাম কৰিবা, নাম্বাৰ 1 ইমপ্লাইজ, তাৰমানে 1 নম্বৰৰ পৰা x ইকুৱেল 18 প্লাছ y, এইটো হ'ব নাম্বাৰ 3। 1 নম্বৰৰ পৰা y টো ইফালে আহিলে প্লাছ হ'ব। এতিয়া আমি এইটো 1 নম্বৰৰ পৰা কৰিলোঁ, গতিকে 2 নঙত x ৰ মান বহুৱাই 2 নঙত যদি আমি x ৰ মান বহি যাওঁ, তেতিয়া হ'ব 18 প্লাছ y, আৰু আমাৰ আগেৰ y আছে সমান 180 ডিগ্ৰী। তাৰ মানে টুৱাইচ y ইকুৱেল 180 ডিগ্ৰী বিয়োগ 18। অৰ্থাৎ y ইকুৱেল কি হ'ব, এইটো 10ৰ পৰা 8 গেলি 2 আৰু 7 আছে 1 গেলি 6। গতিকে 162 2 দি হৰণ কৰিলে 81 হ'ব, মানে y ৰ মান। x ৰ মান 3 নম্বৰত বহাই দিলে হ'ল। নাম্বাৰ 3 ইমপ্লাইজ x ইকুৱেল 18 প্লাছ y ৰ ভেলু 81 সমান 9। আমাক সুধিছে, গতিকে ডাঙৰ কোণটো হ'ব 99। গতিকে ডাঙৰ কোণটো 99 ডিগ্ৰী। সৰু কোণটো কি পালোঁ, y ৰ মান 81 ডিগ্ৰী। এইটো হৈছে আমাৰ এনচাৰ। এবার আমি 3 নম্বরটো করি।
যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষক জনে 7খন বেট আৰু 6টা বল 3800 টকাত কিনে। পিছত তেওঁ 3খন বেট আৰু 5টা বল 1750 টকাত কিনে। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা। ধৰা হ'ল প্ৰতিখন বেটৰ দাম X টকা। প্ৰতিটা বলৰ দাম Y টকা। প্ৰশ্ন মতে কি কৈছে যে 7খন বেট আৰু 6টা বল ভিডিঅ'টো কাটব লগা হ'ল।